ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত শোণিতপুৰৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকাইষ্টই তেজপুৰ সদৰ থানাৰ চৌহদত নাগচম্পাৰ পুলি ৰোপণ কৰি সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে। যোৱা বছৰ থানাৰ চৌহদত থকা 100 বছৰ পুৰণি এজোপা প্ৰকাণ্ড গছ উভালি পৰাৰ পিছত আজি তেজপুৰৰ সৰ্পবান্ধৱ সৌৰ বৰকটকীয়ে সেই একে স্থানতে এজোপা নাগচম্পা ফুলৰ পুলি শোণিতপুৰ আৰক্ষীৰ অধীক্ষকৰ সহযোগত ৰোপণ কৰে। সৰ্পবান্ধৱৰ লগত সৰ্পৰ জৰিয়তে পৰিচয় প্ৰথম হৈছিল, কিন্তু তেওঁৰ লগত থাকি থাকি মই প্ৰকৃতিৰ বিষয়ে বহুতখিনি গম পালোঁ আৰু এই যিটো আমাৰ মাজত যিটো জ্ঞানৰ আদান প্ৰদানটো নহয়, আদান বেছি হৈছে, প্ৰদান কম। তো আশা কৰিছোঁ তেখেতৰ লগত থাকি মোৰ যিটো প্ৰকৃতিৰ প্ৰতি যিটো বিস্তাৰধাৰা সেইটো সলনি হৈছে। আৰু একচুৱেলি নাগচম্পা গছজোপা যেনে পৰিচয় কৰি ইণ্টাৰেষ্টিং, মই ৰাতিপুৱা 5টা মানত খোজকাঢ়ি পাইছিলোঁ। গছজোপা বাগৰি যোৱা হ'লে মোৰ বৰ দুখ লাগিলে যে ইমান ডাঙৰ গছজোপা বাগৰি, তাৰ ওপৰত চৰাই বাঁহো আছিলে, এনে কেঁকু সাপো আছিলে কিছু। যেতিয়া হেৰি হ'ল দুখ লাগিলে, তেতিয়া মই ইয়াত ভাবিলোঁ, তেতিয়া আমাৰ সদৰ থানা ভাস্কৰক ক'লোঁ ইয়াত এজোপা গছ ৰুব লাগিব বুজিছা। তেতিয়া কৈছে দাদা এটা ভাল পুলি ৰুই দিয়ক। আৰু এই বিষয়ে মই আমাৰ আৰক্ষী অধীক্ষকক ক'লোঁ, আৰক্ষী অধীক্ষকে একেবাৰতে ক'লে আপুনি দাদা ৰেডি কৰক, মই সদায় সাজু আছোঁ বুলি। আৰু তেনেকৈ এজন আৰু শোণিতপুৰ জিলাৰ সঁচাকৈ আমি আৰক্ষী অধীক্ষকৰ বা প্ৰকৃতি কিছু জীৱ জন্তুহে হওক ক'ৰবাত বিপদত পৰিছে, যদি আমাৰ জিলাত নহয় বেলেগ জিলাতো তেওঁক যদি জনোৱা যায়, তেওঁৰ লগে লগে সেইখন জিলাৰ আৰক্ষী অধীক্ষকলৈ যোগাযোগ কৰি সেই দুষ্কৃতিকাৰীজনক কাৰ্যত কৰে। আৰু এটা এটা ভাল পদক্ষেপ। এনেকৈ শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকৰ নিচিনা যদি অসমৰ প্ৰত্যেকজন জিলা আৰক্ষী অধীক্ষক হয়, তেনেহ'লে আমাৰ প্ৰকৃতিক সেই জীৱ জন্তুখিনি সুৰক্ষিত হ'ব। আৰু নাগচম্পাজোপা এজোপা আপুৰুগীয়া গছ, এই গছজোপা অসমত যদি চাৰ্ভে কৰা 6জোপা ওপৰত নাপায়, 6জোপামান আছে। আৰু মই আৰম্ভ কৰিছিলোঁ আপোনাৰ 2016 পৰা, আৰু 2016 পৰা মই একেবাৰে আপোনাৰ ধুবুৰীৰ পৰা শিৱসাগৰলৈকে কণ্টিনিউ মই প্ৰায় গছ ৰোৱা হৈ গ'ল নাগচম্পা। যেতিয়া মোৰ হাতত 2টা পুলি আছে, এটা পুলি মই সদৰ ৰুম বোলো, এইখিনিতে যেতিয়া ৰুম যেতিয়া ই ফুলিব, ইয়াৰ সুগন্ধে গোটেই চাৰিওফালে একদম বিয়পিব। আৰু এই গছজোপা পাতৰ পৰা, ফুলৰ পৰা, ছালৰ পৰা, শিপালৈকে সকলোখিনি কিন্তু আপোনাৰ ঔষধি। আৰু সেইটোৱে কাৰণে আচলতে আমি প্ৰকৃতিক চাওক, আপুনি সাপেই কৈছে, সাপকে যদি আমি বচাই নাৰাখোঁ আমাৰ মৃত্যু আছে। সাপৰ বিষৰ পৰা আপোনাৰ এণ্টিভেনম বনায়, সাপৰ বিষৰ পৰা কেঞ্চাৰ যিটো দুৰাৰোগ্য তাৰ ঔষধ বনায়। তাৰপাছত আমি যিবিলাক পেইন কিলাৰ খাওঁ, দাঁতৰ বিষৰ, মাথাৰ বিষৰ, এই প্ৰত্যেকটোতে আপোনাৰ সাপৰ বিষটো লাগেই, আছেই। আৰু বিশেষকৈ গছৰ পৰা তেনেকৈ আছে, এই গছৰ পৰা তেনেকৈ ঔষধি। সেইকাৰণে বোলো ভাল জেগাত পালোঁ, ভাল মানুহ পালোঁ, বৰুণ পুৰকাইষ্ট এজন ভাল সৎ আমাৰ শোণিতপুৰ আৰক্ষী হিচাপে মই পালোঁ। আৰু সেইকাৰণে তেওঁৰ সৈতে মই ৰুব বিচাৰিলোঁ। ৰাইজক কৈছোঁ আপোনালোকে এইটো নহয় যে গছ বহাগত ৰুৱক বা হেৰি মাহ বুলি নহয়, গছ পাইছে ৰুই যাওক, গছ পাইছে ৰুই যাওক। কিন্তু গছ পাইছোঁ বুলি আকৌ ফটো উঠি পেলাই কম্পিটিশ্যন কৰিব নালাগে। কিছুমান 5 জুনলৈ বাট চাই থাকে, বিশ্ব পৰিৱেশ দিৱস পাতিব, তেতিয়া ফটো উঠিব, ফেচবুকত দিব, লাষ্টত দেখিব গছ এডালো চাব নাই। কিন্তু আমাক কওকচোন আপুনি কিমান গছ ৰুইছে, মই আপোনাক এডালকে দেখাব পাৰিম মই ৰোৱা গছ বুলি বুকু ডাঠ কৰি ক'ব পাৰোঁ। সাপৰ পৰা সুৰক্ষা চিকিৎসা এতিয়া চিন্তা কৰিব লাগে। অসমৰ প্ৰত্যেক গভৰ্ণমেণ্ট হস্পিটেল এইটোৱে ডাঙৰ পদক্ষেপ চৰকাৰৰ। মই সেইকাৰণে চৰকাৰক আজি নতুন বছৰ ধন্যবাদ জনাইছোঁ যে অসমত প্ৰত্যেকখন গভৰ্ণমেণ্ট হস্পিটেলত এতিয়া এণ্টিভেনম আছে। আপুনি কনকলতাতে সোধক, বিশ্বনাথ চাৰিআলিতে সোধক, আজি অসমত নাম কৰা হস্পিটেল হয় বিশ্বনাথ চাৰিআলি চিভিল হস্পিটেল। সেইকাৰণে কৈছোঁ আগতে এণ্টিভেনমটো ল'বলৈ আমি প্ৰাইভেট নাৰ্ছিং হোমত যাব লাগে, হস্পিটেলত যাব। এটা অবিষাক্ত সাপেও যদি আপোনাক দংশন কৰে, যদি নাৰ্ছিং হোম বা হেৰিত যায়, মিনিমাম 25,000 পৰা 30,000 খৰচা হয়। আৰু যদি বিষাক্ত সাপে কামোৰে আপোনাক 1.5 লাখৰ পৰা 2 লাখ মান টকা খৰচা হয়। সেইটো কিন্তু এতিয়া আমাৰ অসমৰ হস্পিটেলবিলাক গভৰ্ণমেণ্ট হস্পিটেলত পোৱা যায়। ৰাইজক কৈছোঁ, আপোনালোকক মই এইটো আপোনালোকৰ চেনেলেদি আজিৰ দিনটোত কৈছোঁ, কোনো সাপৰ বিষ নাই, মই কৈ আছোঁ। কিয় কৈছোঁ, যদি আপুনি সঠিক সময়ত চিকিৎসাটো লয়, যদি বেজালি গুৰিত নাযায়, অন্ধবিশ্বাসৰ পৰা আঁতৰি থাকে, সাপে কামোৰক, গজাল এটাও যদি পিন্ধক, আপুনি হস্পিটেল যাওক। হস্পিটেলত আপোনাৰ চিকিৎসকে 2টামান টেষ্ট কৰিব, ব্লাড টেষ্ট কৰিব, হাৰ্টবিট চাব, এনেকৈ টেষ্ট কৰিব। আপোনাৰ বিষাক্ত সাপে কামুৰিছে নে অবিষাক্ত সাপে কামুৰিছে আপোনাৰ ওলাই যাব। যদি বিষাক্ত সাপে কামুৰিছে